নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম য'ত কোনো ধৰণৰ ফিজ দিব নালাগে কোনো ধৰণৰ কনসালটেন্সি নোজোৱাকৈ ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰিব সমনষ্ট নকৰি ভিডিঅটো ষ্টাৰ্ট কৰিছো সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দি ৰাখল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হিনকৰ ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকো আপুনি নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনাকৰ পেইণ্টৰ কোম্পানীৰ লগতে আপোনাকৰ ভালেমান বেচৰকাৰী অফিচ কোম্পানীৰ ভেকেন্সি মুকলি কৰা হৈছে সেইবোৰ আমি ভালদৰে আলোচনা কৰি আছো তাৰ আগতে যদি যোৱা কালি ভিডিঅটো চোৱা নাই চাব পাৰে 10 পাস 12 পাস যদি জব বিচাৰি আছে এইটো ভিডিঅ চাব পাৰে বহুত এটা ইম্পৰ্টেন্ট ভিডিঅ আৰু অল আসাম প্ৰাইভেট জব চলি আছে ফ্লিপকাৰ্টৰ ভেকেন্সি এক্সিস বেংক এইবোৰ চাব পাৰে যদি ইন্টাৰেষ্টেড হয় আমি সময় নষ্ট নকৰি যোনটো আপোনালোকৰ আজি ভেকেন্সি মুকলি কৰা হৈছে পেইণ্ট কোম্পানীৰ লগতে যোনবোৰ বেচৰকাৰী চাকৰি অফিচ কোম্পানী সেইবোৰ আমি আলোচনা কৰিব গৈ আছো দৰমহা বহুত ভাল পেইণ্ট কোম্পানী সো ভালদৰে আলোচনা কৰিম তাৰ আগত এইকেইটা পইণ্ট মনত ৰাখিব তাৰ পিছত এই ভিডিঅটো চাব আৰু প্ৰথম ভেকেন্সিলৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে জব অপৰচুনিটিজ এট মেধাবী স্কিল হাব তেজপুৰৰ পৰা আহিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আণ্ডাৰটেকিং ইনিচিয়েটিভ হয় আৰু ভেকেন্সিজ কেইটা হ'ল আপোনালোকৰ টেলিকলিং এক্সিকিউটিভ ফিল্ড এক্সিকিউটিভ আৰু অফিচ এছিষ্টেণ্ট এইটো কাৰণে খালি এইচএছ পাস খালি 12 পাস হ'ল বেছি কোৱালিফিকেশ্যন বিচৰা নাই আৰু তাৰ লগতে ভাল কথা যে ফ্ৰেছাৰ্সও পাৰিব এক্সপেৰিয়েন্সও পাৰিব সো আপুনি যদি ফ্ৰেছাৰ্স বহি আছে ঘৰত এটা এপ্লাই কৰি দিয়ক বেছি পোষ্ট নাই এটা 3টা 4টা মান পোষ্ট আছে তেও যদি ভাগ্য ভাল থাকে বা আপোনালোকৰ স্কিল থাকে ইন্টাৰভিউ যদি ভাল হয় তেতিয়ালে চাকৰিটো পাব আৰু কম্পিউটাৰ নলেজ হ'ব লাগিব লগতে 15000 দৰমহা পাব পাৰ মান্থ আৰু জব লোকেশন বা ওয়ার্ক লোকেশন যদি কথা ক'বলৈ যাওঁ তেতিয়ালে মেধাবী স্কিল হাব তেজপুৰ আসাম ত্ৰিবেণী আপোনালোকৰ হাজি আহমেদ কমপ্লেক্স 3rd ফ্লোৰ সো কোনো এপ্লিকেশন ফিজ দিব দৰকাৰ নাই ইমেইল আইডি দি আছে নিজৰ ৰিজিউমিখন পঠাই দিয়ক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো ফ্ৰেন্ড এপ্লাই কৰক ফোন নম্বৰৰ তলত দি আছে ফোন কৰি সুধি ল'ব পাৰে গোটেই ডিটেইলছ 2 জুনলৈ এপ্লাই কৰিব পাৰিব কোনোবা যদি জব এডভাৰটাইজ কৰিব খুজে ডিসকাউন্ট প্ৰাইজত মেইল কৰিব পাৰে খালি জব কনসালটেন্সি এতে মেইল নকৰে যেটো আমি জব কনসালটেন্সি ভেকেন্সি এইটো চেনেলত পাবলিশ কৰা নহয় নে ভেকেন্সি এৰিয়া সেলস মেনেজাৰ ভেকেন্সি গুৱাহাটীৰ কাৰণে আৰু কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়ালে গ্ৰেজুৱেচন হ'ব লাগিব লগতে এইবোৰ কাম হ'ব যেনেকৈ ডেভেলপাৰ আৰু ইমপ্লিমেন্ট কৰিব লাগিব সেলস ষ্ট্ৰেটেজিজ টু এচিভ অৰ্গানাইজেশনাল গোল লিড কৰিব লাগিব মেন্টৰ আৰু মেনেজ কৰিব লাগিব নিজৰ সেলস টিমটো যাতে হাইলি পারফরমেন্স কৰিব পাৰে আৰু সেলস টাৰ্গেট মনিটৰ প্ৰগ্ৰেছ এইবোৰ চাব লাগিব গটিখিনি সেলস ৰিলেটেড কাম হ'ব এক্সপেৰিয়েন্স হ'ব লাগিব মেটেৰিয়েল বিল্ডিং মেটেৰিয়েলত কাম কৰা অভিজ্ঞতা যদি আছে সো যাৰ অভিজ্ঞতাখিনি আছে হিয়তে নিজৰ ৰিজিউমিখন পঠাই দিয়ক 28 মেৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ ক্ৰিছলে গ্ৰুপৰ পৰা ভেকেন্সি আৰু একাউন্টছ এক্সিকিউটিভ বেংকিংৰ কাৰণে এটো কাৰণে বেচেলৰ ডিগ্ৰী ইন একাউন্টিং ফাইনেন্স বা related field হ'ব লাগিব সো এটো কাৰণে অভিজ্ঞতা লাগিব 2 বছৰ পৰা 4 বছৰ proven experience in bank reconciliation bank transaction posting সো প্ৰেফাৰেন্স দিব যদি নলেজ আছে FMCG ইন্ডাষ্ট্ৰি এটা কাম কৰা স্যালাৰি হ'ব 15000 ৰ পৰা 22000 পাৰ মান্থ ডিপেন্ডিং অন এক্সপেৰিয়েন্স অফ কাৰেন্ট স্যালাৰি ডাইনামিক আৰু ফাষ্ট পেস ওয়ার্ক এনভায়রনমেন্ট হ'ব লগতে আপোনালোকৰ অপৰচুনিটিজ হ'ব গ্ৰোথ হ'ব উইথিন দা FMCG সেক্টৰ এটা FMCG সেক্টৰ আৰু আপুনি জানে FMCG সেক্টৰত কাম কৰা অভিজ্ঞতা থাকিলে পিছলৈ কিমান কামত আহে সো মেইল আইডি তলত দি আছে এপ্লিকেশনখন লিখি দিব এপ্লিকেশন একাউন্টছ এক্সিকিউটিভ বেংকিং বুলি 29 মেৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি HDFC বেংকৰ পৰা ভেকেন্সি HDFC লাইফ হায়াৰিং কৰা হৈছে বেংকিউৰেন্স চেনেল মেল প্ৰেফাৰ্ড 6 মাহৰ অভিজ্ঞতা লাগিব বেংকিং বা ইন্স্যুৰেন্স সেলছত কাম কৰা আৰু কোৱালিফিকেশন গ্ৰেজুৱেচন হ'ব লাগিব সো এটো উদয়পুৰ ত্ৰিপুৰা এইবোৰ ভেকেন্সি আছে লগতে অৰুণাচল প্ৰদেশ নাহৰলগুন অসমৰ দেৰগাঁও ৰঙাপাৰা আৰু গহপুৰ তিনিআলি সো 2.75 লাখ পাৰ এনাম লগতে ইনসেন্টিভ থাকিব ইমিডিয়েট জনে জয়নিং কৰিব পাৰে হিয়তক বেছি প্ৰেফাৰেন্স দিব জনে কাৰেন্ট CTC পাই আছে হিয়তে যাতে এপ্লাই নকৰে লেখা আছে মেইল আইডি দি আছে 29 মেৰ ভিতৰত এপ্লাই কৰক কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ গ্ৰেজুৱেচন লাগিব নে ভেকেন্সি তেজপুৰ ইনষ্টিটিউট অফ মেডিকেল সায়েন্স প্ৰাইভেট লিমিটেড টাইমছ হস্পিটেল লুকিং ফৰ মেডিকেল ট্ৰান্সক্ৰিপশনিষ্ট ৰেডিঅলজি ডিপাৰ্টমেন্টৰ কাৰণে কোৱালিফিকেশন এনি গ্ৰেজুৱেচন এটো কাৰণে ওয়ার্ক এক্সপেৰিয়েন্স লাগিব 1 to 3 years as a medical transcriptionist in radiology আৰু ৰিপৰ্ট টাইপিং লোকেশন অফ তেজপুৰ আসাম
মেইল আইডি দি আছে 30 মেৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি MIS এক্সিকিউটিভ এটা খালি মেলৰ কাৰণে হয় ফিমেলে যাতে ফিমেল ক্যান্ডিডেটে যাতে এপ্লাই নকৰে কোৱালিফিকেশন গ্ৰেজুৱেচন বিকমত লাগিব গ্ৰেজুৱেচন মেল ক্যান্ডিডেটে পাৰিব আৰু ষ্ট্ৰং নলেজ হ'ব লাগিব এক্সেল গুৱাহাটী লোকেশনৰ ভেকেন্সি মিনিমাম একে ফিল্ডত কাম কৰা 2 বছৰৰ অভিজ্ঞতা লাগিব স্যালাৰিও ভালেমান হেতু কাৰণে দি আছে 20000 ৰ পৰা 22000 তো মেল আইডি তলত দি আছে 29 মেৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোন কৰি বা ইমেইলৰ থ্ৰু জনোৱা হ'ব সো নে ভেকেন্সি আপোনালোকৰ আহিছে এটা এক্সকেভেটৰ আৰু বুলডোজাৰ কোম্পানীৰ পৰা ভেকেন্সি গুৱাহাটী আসামৰ আৰু সেলছমেনৰ ভেকেন্সি সেল কৰিব লাগিব স্পেয়াৰ পাৰ্টছবোৰ আৰু কোৱালিফিকেশন এটো চাকৰিৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন বা 12 পাছ হলে এটো চাকৰি পাৰিব সো যাৰ কোৱালিফিকেশন গ্ৰেজুৱেচন বা 12 পাছ আছে এপ্লাই কৰি দিয়ক 29 মেৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি ফেক্টৰী মেনেজাৰ আৰু ফুললি স্কিল মাইনিং অপাৰেটৰ ফিটাৰ ভেকেন্সি বাই এ গ্ৰুপ অফ ইষ্টেট এক্সিলেন্ট পেকেজ পাব সো ফিটাৰৰ বহুত কমেন্ট কৰিছিল ফিটাৰৰ ভেকেন্সি লাগে সো এপ্লাই কৰক আৰু ফেক্টৰী মেনেজাৰৰ কাৰণে গ্ৰেজুৱেচন আৰু মাইনিং অপাৰেটৰৰ কাৰণে মাইনিংৰ অভিজ্ঞতা লাগিব আৰু মাইনিং ফিল্ডত কাম কৰা এক্সপেৰিয়েন্সটো লাগিব লগতে ডিপ্লোমা এখন হলে হল সো মেইল আইডি দি আছে 30 মেৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোনৰ থ্ৰু বা ইমেইলৰ থ্ৰু যাব লাগিব ইণ্টাৰভিউ ভাল হলে চাকৰিটো পাবলৈ সক্ষম হ'ব ভেকেন্সি কেৰিয়াৰ অপৰচুনিটিজ এট Assam Commercial Corporation authorized distributor for Godrej locking solution or British print এটো কাৰণে আপোনালোকৰ সেলস এক্সিকিউটিভ আৰু MIS এক্সিকিউটিভৰ ভেকেন্সি গুৱাহাটী আৰু গোৱালপাৰাৰ কাৰণে প্ৰমোট কৰিব লাগিব সেলস প্ৰডাক্ট অফ Godrej locking solution or British print কোৱালিফিকেশন গ্ৰেজুৱেচন হ'ব লাগিব সো মেইল আইডি তলত দি আছে 30 মেৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ ৰিসেপশনিষ্ট এটা ব্ৰ্যান্ডেড সেলুন কোম্পানীৰ পৰা ব্ৰ্যান্ডেড সেলুন কোম্পানী নহয় ব্ৰ্যান্ডেড সেলুনৰ পৰা ভেকেন্সি গুৱাহাটী লোকেশনৰ ফ্লুয়েন্ট হ'ব লাগিব এছএমএছ হিন্দী আৰু ইংলিশ 12 পাছ হল কোৱালিফিকেশন কোনো ফিজ দিব দৰকাৰ নাই যে এমাউন্টটো জব এটো চেনেলত দেখুৱাই কত 1 টকাও দিব নালাগে কোনোৱে যদি ফিজ খোজে মোক ডাইৰেক্ট কমেন্ট সেকশনত জনাব পাৰে বা ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে মই আপোনাৰ সেকশন লৈ লম সো মেইল আইডি দি আছে 28 মে 22 এপ্ৰিল হয় মে হ'ব টাইপিং মিস্টেক মই কৰি দিম ঠিক 28 মে ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি মেক্স পেইন্ট যোনটো আপোনাৰ থাম্বনেইল দেখা পাইছে মেক্স পেইন্টৰ ভেকেন্সি আসাম বিহাৰ আৰু পুৰুলিয়াৰ ভেকেন্সি ফিল্ড সেল এক্সিকিউটিভৰ ভেকেন্সি এটা কাৰণে মেন্ডেটৰি পেইন্ট কোম্পানীত কাম কৰা অভিজ্ঞতা লাগিব লগতে এক্সিলেন্ট কমিউনিকেশন আৰু ৰিলেশনশিপ বিল্ডিং স্কিল হ'ব লাগিব এবিলিটি টু প্লেন আৰু এক্সিকিউটিভ আৰু মিট আৰু এক্সিট কৰিব লাগিব নিজৰ পাৰ্সোনাল টাৰ্গেট বা সেলস টিমৰ টাৰ্গেটবোৰ বিল্ড ষ্ট্ৰং লং টাৰ্ম ৰিলেশন উইথ কাস্টমাৰ 25 to 40000 দৰমহা হ'ব লগতে মিনিমাম এক্সপেৰিয়েন্স 3 ইয়াৰ্স এটা বিচৰা হৈছে কোৱালিফিকেশন গ্ৰেজুৱেচন সো মেইল আইডি দি আছে 30 মেৰ ভিতৰত এপ্লাই কৰক স্যালাৰি বহুত ভাল দি আছে যে অভিজ্ঞতা বেছি বিচাৰিছে তো হেনকৈ আপোনালোকৰ চাকৰিবোৰ দৰমহা এডজাস্ট কৰা হয় যে মানে ভাল অভিজ্ঞতা বিচাৰে হেমানে ভাল স্যালাৰি দিয়ে সো ফ্ৰেন্ড আজিলৈ মানে আশা কৰিছো ভিডিওটো চাই ভাল লাগিল এটা লাইক কৰি দিব যদি ভাল লাগিল আগলৈ কি ভেকেন্সি বিচাৰিছে কোনটো লোকেশনৰ ভেকেন্সি বিচাৰিছে কমেন্ট কৰি জনাব কাইলৈ আৰু ভাল ভেকেন্সি আহিব নগাঁও বহুত ভাল আপোনালোকৰ ভাল লোকেশনৰ ভেকেন্সি জৰহাটত আহিব পাৰে সো হেবোৰ আনিব চেষ্টা কৰিম আজিলৈ মানে কাইলৈ ভিডিও চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু আমাৰ WhatsApp আৰু Telegram গ্ৰুপত যদি জয়েন কৰি থব ভাল আপডেট পাই থাকিব আজিলৈ মানে